নমস্কাৰ, আপোনালোক সকলোৱে জানে যে মই কলিকতালৈ গৈছিলোঁ, গতিকে কলিকতাৰ পৰা আজি উভতি আহোঁ বলক। এটি পুৰণা ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। গুড মৰ্ণিং, কি খবৰ আপোনালোকৰ? নিশ্চয় আপোনালোক সকলো ভালে আছে। মই অন্য এটা ভিডিঅ'তে আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। কলিকতাত আজি শেষৰটো দিন, পেকেট চেকেট আজি হৈ মেলি গ'ল, গতিকে এতিয়া আকৌ ট্ৰেইনিঙলৈ যাবলৈ ওলাইছোঁ। গতিকে আকৌ আমি আজিয়ে ঘৰলৈ যাম, যিহেতু আজি 25 তাৰিখ, গতিকে অৱশেষত আহি ঘৰলৈ যোৱা দিনটো আহিল। গতিকে বলক বাকীখিনি ধুনীয়াকৈ ওলাই মেলি ল'লোঁ। এতিয়া নিজেই খোৱাৰ আগতে মানে ফ্লাইটত খাবৰ কাৰণে অলপমান নিজলেও বুলি ইয়াৰ পৰাই লৈ ল'লোঁ মানে। এয়া এতিয়া খাবলৈ ষ্টাৰ্ট কৰিছোঁ। এইখিনি খাই বৈ ধুনীয়াকৈ ট্ৰেইনিংটো কৰি লওঁ। আজি যিহেতু লাষ্ট ট্ৰেইনিং, 18 days। এয়া অলপমান কিবা কিবি শিকোৱাই লোৱাৰ পিছত আমাৰ চবকে মানে ধৰি দেখিছে চাৰ্টিফিকেট এতিয়া বিলাই আছে। মোৰ চাওক এয়া চকু পানী ওলাই গ'ল আচলতে, যিহেতু আজি শেষৰ দিন, বেয়াও লাগিছে ধৰি লওক, সেইটো কাৰণে অলপমান চকু পানী ওলাই গ'ল। কুছ জ্যাদাই হৈ গয়া, মানে এইটো হৈছে ফেমাছ ডাইলগ আমাৰ এই জ্যোতি বুলি আমি বা এগৰাকী লগ পাইছিলোঁ, গতিকে বায়ে কয় কুছ জ্যাদা হৈ গয়া, গতিকে বাক জোকাই আছোঁ আমি সকলোৱে। আমাৰ ট্ৰেইনিঙৰ আনাডাৰ ফেমাছ পাৰ্চন এজনে হৈছে মহেশ ভাই। এয়া হৈছে আমাৰ সকলোৰে মৰমৰ ৰোহিত ভাই, আমাক সকলোকে সহায় কৰে। এয়া হৈছে আমাৰ সকলোৰে মৰমৰ সত্য ভাই। এয়া আকৌ ফেমাছ পাৰ্চন আমাৰ ৰাহুল ভাই, আৰু এয়া হৈছে আমাৰ সকলোৰে মৰমৰ চান ভাই। ট্ৰেইনিঙৰ শেষত সকলোকে আমাক চাৰ্টিফিকেটবোৰ দি হ'ল, আৰু মই অকণমান ভিডিঅ' কৰি ল'লোঁ সকলোকে, আৰু অপেক্ষাৰ অন্ত পেলাই মোৰ চাৰ্টিফিকেট আহি গ'ল এখন। এয়া আমাৰ বস্তু পাতি ৰেডি, এফালে মোৰ একদম পূৰা বেগ। 21 দিনৰ পাছত এতিয়া আৰু ঘৰলৈ বুলি যাত্ৰা। গতিকে এইটো ৰুম এৰিব লাগিব আজিৰ পৰা, আৰু খাবলৈ অলপ বাকী বাটত লৈ লৈছোঁ এয়া। গতিকে বলক গৈ থাকোঁ, চলে যাওঁ, বাই বাই। মেৰা এক চেনেল হে ইউটিউব মে। হোটেলৰ পৰা ওলালোঁ, আৰু এতিয়া আমি টেক্সিৰ বাবে তিনিওজনী অপেক্ষা কৰি আছোঁ। এয়া অৱশেষত আহি পালে এয়া হালধীয়া কলিকতাৰ ফেমাছ টেক্সি, আৰু টেক্সিত উঠি ল'লোঁ, আৰু ধুনীয়াকৈ কেমেৰাটো অন কৰি তিনিওজনীকে উঠালোঁ, মানে সকলক উঠাই ল'লোঁ, আৰু এতিয়া গৈ থাকোঁচোন বলক। বাটত হৈছে সাংঘাতিক জাম, আৰু জামৰ মাজে মাজে ভিৰৰ মাজে মাজে আমি এয়া ঘৰমুখী যাত্ৰা ইতিমধ্যে আৰম্ভ কৰিছোঁ। গতিকে চাই থাকক লাহে ধীৰে আৰু কিনো হয়। আৰু এয়া ৰবীন্দ্ৰ জয়ন্তীৰ হয়তো কিবা পাতিছিলে, তাকে অকণমান ভিডিঅ' কৰি ল'লোঁ। এতিয়া বলক গৈ থাকোঁ। গৈ গৈ আমনি লাগি গৈছে, এনেকুৱা লাগিছে যেন কেতিয়া গৈ ঘৰ পাওঁ। আৰু এয়া দেখিছেনে, এয়াৰপৰ্টলৈ 8 কিলোমিটাৰ বাকী আছে বুলি দেখাইছে। কিমান সোনকালে হয় লাগিছে। এতিয়া দেখিলোঁ যে এয়াৰপৰ্টলৈ মাত্ৰ আৰু 5 কিলোমিটাৰ, গতিকে বলক গৈ থাকোঁ। আপোনালোকে দেখিছে যদিও মই আৰু অকণমান কলিকতাৰ মানে মেইন হাইৱেটো দেখুৱাই দিছোঁ, এয়া চাওক। আৰু আহি 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 অৱশেষত আমি সোমাইছোঁহি, মানে এয়া দেখিছে নহয় ক'ত সোমাইছোঁ। আৰু ভালো লাগিছে বাৰু দেখি, ইমান ধুনীয়া নহয় এয়াৰপৰ্টৰ পৰিৱেশটো। গতিকে এয়া হয়তো প্ৰথম আহিছোঁ কলিকতাৰ এয়াৰপৰ্ট মানে এয়াৰপৰ্টৰ যিটো হেৰি, আৰু ইয়ালৈ প্ৰথমবাৰ আহিছোঁ। গতিকে সেয়ে অকণমান ভিডিঅ' অকণ কৰি ল'লোঁ, ঘৰটো দেখুৱাবলৈ হ'ব, আৰু পিছত নিজে চায়ো ভাল লাগিব নে কি কয়। আমি আৰু অলপ সময় পিছতে নামিম, আৰু নামিনো কি কৰোঁ তাৰ পিছৰখিনি ভিডিঅ' বলক লাহে ধীৰে চাই থাকোঁ নে কি কয়। ইয়াতে আমি আমাৰ আইডেণ্টিটি প্ৰুফ কিছুমান দিব লাগে, তো আমি আধাৰ কাৰ্ডটো দি মেলি ধুনীয়াকৈ সোমালোঁ। তাৰপিছতে আমাক ভিতৰলৈ লৈ যাব। এয়া চাওক মোৰ নামো আছে, আৰু এইফালে বেগ চেগবোৰ দি দিয়া হয়, আৰু এইফালে বেগটো দিলোঁ, আৰু এয়াৰপৰ্টৰ ভিতৰলৈ সোমালোঁ।
তাৰপিছৰখিনি কি কিনো কৰিছোঁ পাহৰিলোঁগৈ, গতিকে ভিডিঅ'টো চাই আপোনালোকেও চাওক, ময়ো চাই মোৰ ভইচ অভাৰটো দি থাকোঁ। খানা টাইম অলপ সময় ৰ'লোঁ আৰু এয়াৰ হোষ্টেছ এগৰাকী দেখিলোঁ, ইমানে মৰম লাগে, গতিকে তেওঁকে চাই আছিলোঁ। চাব দেই এগৰাকী ৰেড কালাৰ পিন্ধা এগৰাকী ওখগৰাকী। অৱশেষত আমাৰ ৰেড মানে বাছ আহি গ'ল আৰু বাছত ধুনীয়াকৈ উঠি লৈছোঁ। এতিয়া আমাক ফ্লাইটৰ ওচৰলৈ লৈ যাব। বাছত উঠি ল'লোঁ, এতিয়া ফ্লাইটলৈ যাম আৰু। We thank you for your patience and wish you all a great flight. বাছতে বহি বহি বাহিৰৰ দৃশ্যাংশ উপভোগ কৰাত আমি লাগি গ'লোঁ আৰু ধুনীয়াকৈ কেমেৰাটো ওলাই ল'লোঁ। উলিয়াই লৈ এয়া চাওক ইণ্ডিগো এইফালে ৰৈ আছে। এতিয়াও আমি আমাৰ নিজৰ ফ্লাইটখনৰ দিশে গৈ থাকিম। এয়া চাওক স্পাইচ জেট আহি গ'ল। অনুভৱটো মানে বৰ সাংঘাতিক হৈছিল জানেনে, কাৰণ প্ৰথমবাৰ ফ্লাইটত উঠিম এবাৰ। এয়া মই ধুনীয়াকৈ বহি ল'লোঁ আৰু পিছফালে মোৰ ইয়াৰ ৰুমমেট আছিলে টংলাৰ ডেইজি বা, আৰু এইফালে চিস্মি বা মেঘালয়ৰ। মই মানে বাৰে বাৰে এইগৰাকী যে দেখিছে আপোনালোকে এয়াৰ হোষ্টেছ, তেওঁক ভিডিঅ' কৰিবলৈ যাওঁ, কিন্তু তেওঁক নেদেখোঁ জানেনে, মুখখন নেদেখোঁ মানে। ভগৱানক চিন্তা কৰি মোবাইল চোবাইল ফ্লাইট মোড কৰি এতিয়া মই কেমেৰাটো অন কৰি লৈছোঁ আৰু ঘৰৰ সকলোকে মনত পেলাই লৈছোঁ যাতে ভালে ভালে ঘৰ গৈ পাওঁ। আৰু জীৱনত এয়াৰ প্ৰথমবাৰ ফ্লাইটত উঠিছোঁ, তাকো অকলে। এতিয়া মোৰ বয়স 23 বছৰ, গতিকে 23 বছৰ বয়সতে মই ফ্লাইটত অকলশৰে উঠিছোঁ আৰু ঘৰৰ কোনো মানুহ নাই। ভয়ো লাগিছে, ভালো লাগিছে, ভগৱানক চিন্তি গৈ আছোঁ। গতিকে যাত্ৰা যাতে ভালদৰে হয় মোৰ, তাকে কামনা কৰিছোঁ। আৰু বলক ফুল এক্সাইটমেণ্টত আছে, গম পায়নে, ফুল এক্সাইটমেণ্ট। এইখিনি সময়ত মোৰ বিৰাট ভয় লাগিছিল, যেতিয়া মানে ফ্লাইটখনে লেণ্ডিং কৰি একদম পূৰা ওপৰলৈ গুচি যায় ন, মোৰ জিঅ' ওলাই গৈছিল, মানে কি হ'ব এতিয়া বুলি ভাবি জানেনে। ভাবিছিলোঁ আৰু এইটো সময়ত মই চাগে ঘৰৰ মানুহৰ কাকো দেখা নাপাম। চাওক কিমান তলত, বাপৰে কি সাংঘাতিক। এইটো কিন্তু মোৰ সাংঘাতিক মানে বেলেগ ভয় লগা এটাৰ মানে ভয়ো লাগিছিল, মানে ভাল লাগিছিল, কিন্তু ভাল লগাতকৈ মোৰ বেছি ভয়হে লাগিছিল। আৰু এয়া চাওক আমি ডাৱৰৰ মাজে মাজে গৈ আছোঁ, ডাৱৰ যেন একদম হাতেৰে ঢুকি যেন পাইছোঁ, তেনেকুৱা লাগিছে। এয়া চাওক ইমান ধুনীয়া লাগিছে ডাৱৰখিনি, মই ডাৱৰখিনিয়ে চাই মানে আপোন পাহৰা হৈ গৈছোঁ। বিৰাট ধুনীয়া লাগিছে ডাৱৰখিনি ন, আৰু এইটো ভাল লাগে বাৰু ডাৱৰৰ দৃশ্যখিনি মানে গৈ থাকোঁতে বিৰাট ধুনীয়া লাগে। উইণ্ড' ছিটটোত আচলতে কোনোবা এজন আহিছিলে, দাদা এজন, নাজানো, মই নিজকে এখন ভিডিঅ' কৰিলোঁ যিহেতু নামিবৰ হ'ল। ফাইনেলি গুৱাহাটী নামিলোঁ আৰু গৰমত ঘামি জামি অৱস্থা নাই। আৰু স্পীডত আহি ৰৈ আছোঁহি, বাছ অহাই নাই, আহিব মেবি, দেৰিকৈ আছে যিহেতু বাছ 8টা বজাত আহি পাব আৰু। তেওঁলোকে তাতে এৰি মই নিজৰ বাবে পেট পূজা কৰিলোঁ। এয়া দেখিছে সৰু সুৰাকৈ, আৰু এয়া বাছত খাবলৈ কিবা কিবি কিনিও ল'লোঁ, যিহেতু মই যি টি বস্তু নাখাওঁ মানে। অপেক্ষাৰ অন্ত পেলাই যাত্ৰাও আহি পাই গ'লহি, আৰু গাড়ীখন যিহেতু লাগিলে, এতিয়া মই ব'লক গৈ থাকোঁ। ঘৰৰ বাবে কেইটামান মিঠা আপেল আৰু আম লৈ ল'লোঁ। এয়া ৰ'ব আপোনালোককো দেখুৱাওঁ, এয়া চাওক। একো নাখাওঁ বুলি কৈছিলোঁ যিটো ৰাতি বাছখন ৰখোৱাত, এয়া খাই ল'লোঁ। আৰু সেয়া মই ৰাতিপুৱা আহি সাৰ পাইছোঁহি ডাইৰেক্ট লখিমপুৰত। এয়া দেখিছে নহয়, মুখখন মানে দেখাব নোৱাৰা অৱস্থা। চাওক এয়া টোপনি খতি, মুখ চুখ ফুলি আছে পূৰা। এয়া কৃষ্ণচূড়া ফুলি আছে, আৰু আহি পাই গ'লোহি ঘিলামৰা, মানে নিজৰ ঠাই পাই গ'লোহি আৰু এতিয়া আৰু চিন্তা নাই, নে কি কয়। এয়া বাটমাৰীত নামিলোঁ, আৰু দেউতাই মোক নিবলৈ আহিছে। গতিকে আজিলৈ ইমানেই, বাই।